নমস্কাৰ বিশেষ সংবাদলৈ মই সুশীল পাত্ৰই আপোনালোকক স্বাগতম জনাইছো। বিশেষ সংবাদত আজি আমি আলোচনা কৰিব বিচাৰিছো বৰ্তমানৰ চৰ্চিত দুটা বিষয়। আজি তাৰিখত যদি বুজা যায় যে ৰাজ্য বা দেশৰ আটাইতকৈ চৰ্চিত বিষয় কি, নিশ্চিতভাৱে দুটা বিষয় ৰাইজে আঙুলিয়াব যে অসমৰ ক্ষেত্ৰত হিট এণ্ড ৰানৰ এটা গোচৰ আৰু যিটো গোচৰক লৈ সমগ্ৰ ৰাজ্যত ভীষণভাৱে চৰ্চা হৈছে, বিশেষকৈ সংবাদ মাধ্যমত প্ৰথম পৃষ্ঠাৰ খবৰ হৈ ৰৈছে বিগত কিছুদিন ধৰি। আৰু সেই বিশেষ খবৰটোৱে হ'ল ৰাজকন্যা বৰুৱা। আৰু এই ৰাজকন্যা বৰুৱাক এতিয়া আমি নতুনকৈ চিনাকি কৰি দিয়াৰ নিশ্চয়কৈ প্ৰয়োজন নাই। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এতিয়া ৰাজকন্যা বৰুৱাৰ নাম জানে। ৰাজকন্যা বৰুৱা কিয় বিখ্যাত হৈ পৰিল বা কিয় কুখ্যাত হৈ পৰিল, সেই কথা আজিৰ তাৰিখত বিস্তৃতভাৱে বৰ্ণোৱাৰ নিশ্চয়কৈ অৱকাশ নাই। সকলোৱে জানে যে ৰাজকন্যা বৰুৱাই কি কৰিছিল আৰু কিয় তেওঁ আজি সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে। ৰাজকন্যা বৰুৱাৰ লগতে যদি আজি দেশীয় সংবাদৰ কথা কোৱা যায়, তেতিয়াহ'লে এটা বিশেষ বিষয়ে চৰ্চা লাভ কৰিছে যে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগ। আৰু এই প্ৰসংগটোৱে সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাৰ খবৰ বা টিভিৰ ডাঙৰ খবৰ হৈ দেখা দিছে আৰু সেই বিষয়টো আজিৰ তাৰিখলৈ আটাইতকৈ বেছি চৰ্চা হৈ আছে। কিন্তু এই খবৰবোৰৰ মাজত সংবাদ মাধ্যমে বহু খবৰ অন্ধকাৰত লুকাই ৰাখিলে, অৰ্থাৎ এই খবৰবোৰে বহু খবৰক হেঁচা মাৰি ধৰিলে, যাৰ কাৰণে বহু খবৰ ওলাই নপৰিলে। আজিৰ তাৰিখত অসমৰ পৰিৱেশত যদি আমি আলোচনা কৰোঁ ৰাজকন্যা বৰুৱা, আৰু সেই ৰাজকন্যা বৰুৱাৰ বিষয়টোৱে ইমান গভীৰভাৱে ৰাইজৰ মনত ৰেখাপাত কৰিছে বা ৰাইজে ইমান গভীৰভাৱে এই বিষয়টো আলোচনা কৰিছে যে অন্য খবৰ এই খবৰৰ মাজত হেৰাই গৈছে। আজিৰ তাৰিখত যদি সোধা যায়, অসমৰ কোনো নাগৰিকক যদি সোধা যায় বা কোনো ছাত্ৰ ছাত্ৰীক যদি সোধা যায় যে এইবাৰ সাহিত্য নোবেল কোনে পালে, ৰসায়নৰ নোবেল কোনে পালে বা ফিজিক্সৰ পদাৰ্থ বিজ্ঞানৰ নোবেল কোনে পালে, এই কথাবোৰ হয়তো আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰিব, কাৰণ সেই কথাবোৰ অতিকৈ গৌণ হৈ পৰিছে ৰাজকন্যা বৰুৱাৰ এই ঘটনাক লৈ। যি ৰাজকন্যা বৰুৱাক লৈ আমি সংবাদ মাধ্যম ভীষণভাৱে ব্যস্ত হৈ পৰিছোঁ, সমগ্ৰ ৰাজ্যৰ ব্যক্তিসকল ভীষণভাৱে ব্যস্ত হৈ পৰিছে, ছ'চিয়েল মিডিয়া ৰাজকন্যা বৰুৱাৰ ইতিহাস লৈ ব্যস্ত হৈ পৰিছে। সেই সময়ত কিন্তু ৰাজকন্যা বৰুৱাই যি কাণ্ড সংঘটিত কৰিছিল আৰু যি ৰাজকন্যা বৰুৱাৰ কাৰণে যিসকল লোক ঘূণীয়া হ'ল, পংগু হ'ল, সেই লোকসকলৰ খবৰ কিন্তু আমি হেৰুৱাই পেলাইছোঁ। আজিৰ তাৰিখত আমি সেইসকল লোকৰ হয়তো নাম নাজানো বা তেওঁলোকে ক'ত কি কৰিছে সেই বিষয়ে আমি নাজানো। প্ৰকৃতাৰ্থত এইকেইদিনত আমি ৰাজকন্যা বৰুৱাৰ কি আমি খবৰ সংগ্ৰহ কৰিলোঁ, কি কৰিলোঁ, ৰাজকন্যা বৰুৱাৰ ইতিহাস আমি ৰাইজক কিভাৱে জনালোঁ, আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে ৰাজকন্যা বৰুৱাক লৈ আমি কিমান ব্যস্ত থাকিলোঁ, সেয়াও আমি আলোচনা কৰিব লাগিব, আমি আত্মসমালোচনা কৰিব লাগিব। তাৰ সমান্তৰালভাৱে ৰাজকন্যা বৰুৱাই যিসকল লোকক ঘূণীয়া কৰিলে সেইসকল লোকৰ বৰ্তমান অৱস্থা কি, তেওঁলোক কেনেকৈ চলিব, তেওঁলোকৰ পৰিয়ালে কি কৰি আছে বা তেওঁলোক চিকিৎসালয়ত কি ধৰণৰ শুশ্ৰূষা পাইছে, সেই বিষয়বোৰ আমি সংবাদ মাধ্যমে কিমান আলোচনা কৰিছোঁ বা ছ'চিয়েল মিডিয়াত সেই বিষয়বোৰ কিমান গুৰুত্ব লাভ কৰিছে। যিহেতুকে সম্প্ৰতি শ্ৰমিক কেইজনক পাহৰি গৈছে, আচলতে ঘটনাটো কিন্তু শ্ৰমিক কেইজনৰ লগত হৈছিল। আপুনি কি ক'ব, সেইদিনাখন নিশা কি হৈছিল? মানে আমি ৰাস্তাৰ সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰি কাম কৰি আছিলোঁ। কাম কৰি থকা অৱস্থাত 6 মাইলৰ দিশৰ পৰা গাড়ীখন মানে ছোৱালীজন সম্পূৰ্ণ সুৰামত্ত অৱস্থাত মাতাল হৈ মানে গাড়ী চলাই আহি আছিল। আহি আমাৰ গাড়ীত খুন্দিয়ালে। আমাৰ গাড়ীত দুজন মানে ড্ৰাইভাৰ, দুজন মানুহ আছিল। সেই দুজনৰ মানে বাকী আগত কাম কৰি আছিল। সেইবিলাক একেলগে গোটেইবোৰ মহতিয়াই লৈ যায়, ঠেলি লৈ যায় একেবাৰে। আৰু মানে আমি হেৰি কৰাৰ পিছত মানে ছোৱালীজনী যেতিয়া কাষত গ'লোঁ, তাই বিভিন্ন ধৰণৰ কথা কয় আৰু মানে কথা ক'ব পৰা অৱস্থাটো নাই, বেয়াকৈ কয়, বেয়াকৈ কৈছিলে। তাই মোবাইলটো ছোৱালীজনীৰ মোবাইলটো হেৰুৱাৰ বা পইচা লৈ যোৱাৰো কিবা অভিযোগ কৰিছিলে? নাজানো, সেইবিলাক আমি চোৱা নাই। মানে আমি ল'ৰাবিলাকক চাই আছোঁ, যিহেতু আমাৰ ক্ষয়ক্ষতি আমাৰ হৈছে, আমি তাৰ ফালে যোৱা নাছিলোঁ সেনেকৈ। যেতিয়া গৈছিলোঁ তেতিয়া মানে বেয়া ব্যৱহাৰ মানে কৈ আছিল, বেয়াকৈ কৈ আছিল। আৰু এজন লোকৰ ভৰি দুইখন ছিঙি গৈছিল।
হয় হয় ছিঙি গৈছে সেইজন আমাৰ নহয় বাৰু আমাৰ 7জন আছিল আমাৰ 7জনৰ ক্ষতি হৈছে এজন মোৰ লগত আছিল তেওঁৰো একো হোৱা নাই আৰু মোৰো একো হোৱা নাই মুঠ কেইজন লোক আছিলে সেইদিনাখন মুঠ আমি 9জন আছিলোঁ 9জনৰ 2জনৰ একো হোৱা নাই 7জনৰ মানে অলপ ক্ষতি হৈছে মুঠ 9জন লোক আছিলে 9জন লোক আছিল আৰু মনত আছেনে আপোনাৰ যে সেই সময়ত কিমান সময় হৈছিলে ঘড়ীত ঘৰত প্ৰায় 1:40 পিছৰ কাহিনী আৰু আৰক্ষী আছিল নে নাই তাতে আৰক্ষী তাত নাছিল পিছত আহিছে পিছত আহিছে আৰু তাৰ পিছৰ ঘটনাখিনি নিশ্চয় আপুনি জানে যে গ্ৰেপ্তাৰ হ'ল পিছত জামিনো পাল আকৌ পুনৰ গ্ৰেপ্তাৰ হ'ল কিন্তু এতিয়া মূল কথাটো কি হৈছে যে শ্ৰমিকখিনিৰ কথা প্ৰায় আঁতৰি গৈছে বা শ্ৰমিকখিনিৰ কথা মানুহে কোৱা নাই বেছিকৈ মূল কথাটো ৰাজকন্যাবোৰৰ ভিডিঅ' মডেলিঙৰ কথা এইবোৰ চৰ্চাত আছে কি ক'ব এইখিনি সময়ত যিহেতুকে শ্ৰমিককেইজন আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল চৰকাৰে তেওঁলোকৰ কথা ভাবিব লাগিব এই ক্ষেত্ৰত আপুনি কি কয় এই ক্ষেত্ৰত মানে আমাৰ ঘৰৰ মানে যিমান চিকিৎসাৰ ব্যৱস্থা আছে আমাৰ ঠিকাদাৰে কৰি আছে আৰু ঘৰৰো ব্যৱস্থা ঘৰৰ যি লাগে মানে আৰু ঘৰৰ খৰচো দি আছে এতিয়া মোৰ হিচাপ মতে চৰকাৰে এই ছোৱালীজনীক ভৰাব লাগে এইবিলাক পইচা কাৰণ তাই সুৰামত্ত অৱস্থাত ভুল বুলি নকয় সেইটো অপৰাধী হয় সুৰামত্ত অৱস্থাত মাতাল হৈ গাড়ী চলাই আহিছে সেই তেনেকৈতো গাড়ী চলাব নোৱাৰে আৰু লিখা লকডাউনৰ কাৰফিউৰ সময়ত গাড়ী চলাব নোৱাৰে তাই অপৰাধ কৰিছে আৰু তাইকে ভৰাব লাগে সেইখিনিয়ে কথা গোটেইখিনি খৰচ ৰাজকন্যা বৰুৱাই ভৰিব লাগে যিহেতুকে তাইৰ ভুলৰ কাৰণে 8জনকৈ শ্ৰমিকৰ এই অৱস্থা হৈছে নহয় জানো হয় আৰু এতিয়া বৰ্তমানতো আপোনালোকে এতিয়া হস্পিটেলতে ৰৈ থাকিব লগা যদিও বা আপোনাৰ একো হোৱা নাই বা আপোনাৰ লগৰজনৰো একো হোৱা নাই কিন্তু বাকীকেইজনৰ কাৰণে আপোনালোকে হস্পিটেলতে ৰৈ থাকিব লগা হৈছে তাৰ কাৰণে আপুনি কাম কৰিব পৰা নাই উপাৰ্জন কৰিব পৰা নাই কেইদিন হয় হয় আমি একো কৰিব পৰা নাই থানা মেডিকেল আৰু বাকী ভালদৰে শুব পৰা নাই আজি 1 তাৰিখৰ পৰা মানে শুব পৰা নাই ভালদৰে দণ্ডবিধি আইনে যিটো শাস্তি দিয়ে তেওঁক দোষী কৰিছে যদি তেওঁ দোষী সাব্যস্ত হৈ তেওঁ আইন মানে তেওঁ জেইলত থাকে তেওঁ শাস্তি পায় সেইটো পাৱাটো আমি বিচাৰোঁ নিচাক্ত অৱস্থাত আছে শুনিছোঁ মইতো আৰু অচেতন আছিলোঁ মই তেনেকৈ নাজানো বাকীবিলাকে কৈছে নিচাভক্ত থকা বুলি পিছত গম পাইছোঁ আৰু ইতিমধ্যে এগৰাকী চিকিৎসকো ইয়াত মানে সামোৰ খাইছে সামোৰ খাব এইটো চাওক আপুনি এই সংক্ৰান্তত ক'ব লাগিলে আমি চিকিৎসকসকলক আমি ভগৱান বুলি পেলাই ভাবোঁ সৰ্বসাধাৰণ ৰাইজে যদি এজন চিকিৎসকে এজন অসুস্থ মানুহ সুস্থ মানুহক অসুস্থ হিচাপে মানে চাৰ্টিফাই কৰে তেনেহ'লে এইটো কেনেকুৱা কথা হ'ব এইটো চাওক তেওঁ এইটো আচলতে তেওঁ গৰিহণাৰ মোৰ ফালৰ পৰা মই গৰিহণা দিছোঁ তেখেতক ডক্টৰ হিচাপে এনেকুৱা কাম কৰিব নাপায় প্ৰথমতে আমি নিজেই যিহেতু সংবাদ মাধ্যমৰ ব্যক্তি আমি সংবাদ মাধ্যম হিচাপে আমাৰ নিজৰ চেনেলটোৱে আমি কিমান খবৰ আমি বুটলিছিলোঁ ৰাজকন্যা বৰুৱাক লৈ তাৰ এক আমি প্ৰতিবেদন লওঁ আহক প্ৰথমেই নৃত্য নাটিকা তাৰ পিছত GNRCত নাটক অৱশেষত গ্ৰেপ্তাৰ হ'ল মদাহী মডেল ৰাজকন্যা বৰুৱা ৰাজকন্যাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ডিঙিলৈকে মদ খাই মাতাল হৈ মহানগৰীৰ ৰাজপথত উদণ্ডভাৱে গাড়ী চলাইছিল এইগৰাকী মদাহী মডেল ৰাজকন্যা বৰুৱাই উদণ্ডভাৱে গাড়ী চলাই মহানগৰীৰ ৰুক্মিণী গাঁৱত 9জনকৈ শ্ৰমিকক মহতিয়াই নিছিল এইগৰাকী মদাহী মডেলে গ্ৰেপ্তাৰ জামিন পুনৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্ত কি হ'ব ৰাজকন্যাৰ পুনৰ দিছপুৰ আৰক্ষীৰ চমন অৰ্থাৎ আপোনালোকে বুজি পালে যে বিগত এসপ্তাহতকৈ বেছি সময় আমি নিজেই ব্যস্ত হৈ আছোঁ ৰাজকন্যা বৰুৱাৰ বাতৰিক লৈ বিভিন্ন বাতৰি আমি ৰাজকন্যা বৰুৱাৰ আমি সংগ্ৰহ কৰিলোঁ ৰাজকন্যা বৰুৱাই কিভাৱে এই দুৰ্ঘটনা সংঘটিত কৰিছিল ক'ত পাৰ্টি কৰিছিল বা সেই পাৰ্টিত কোন কোন লোক আছিলে সেই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বা আমাৰ সাংবাদিক জড়িত হৈ আছিল সেই বিষয়বোৰ উলিয়াই অনাৰ কাৰণে কোনখন হোটেলত কোনখন 5-star হোটেলত ৰাজকন্যা বৰুৱাই সেই বিশেষ পাৰ্টিটো কৰিছিল সেই বিষয়ে যেন আমি ৰাইজক জনাবৰ কাৰণে চেষ্টাৰ কুটি কৰা নাই প্ৰতিটো খবৰ ৰাজকন্যা বৰুৱাই কি খাইছিল বা কিমান ড্ৰিংকছ কৰিছিল সেই বিষয়ে যেন আমি ৰাইজক তথ্য দিবৰ চেষ্টা কৰিছোঁ
ৰাজকন্যাৰ মহাকাণ্ডৰ আৰম্ভণি হৈছিল দৰাচলতে এইখন তাজ বিমানতা হোটেলৰ পৰাই। এইখন বিলাসী হোটেলতে ৰাজকন্যাই নিশা 2 বজালৈকে পাৰ্টি কৰিছিল। অভিযোগ অনুসৰি সুৰামুক্ত অৱস্থাত তীব্ৰ গতিৰে বাহন চলাই ৰাজকন্যাই মহতিয়াই নিছিল 8গৰাকীকৈ শ্ৰমিকক, আৰু তাৰ ভিতৰত এগৰাকী শ্ৰমিকৰ 2খন ভৰি ছিঙি গৈছিল আৰু তেওঁ ঘূণীয়া হৈ পৰিল চিৰজীৱনৰ বাবে। তাৰ পিছতে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হ'ল, আৰু গ্ৰেপ্তাৰৰ পিছত পুনৰ জামিন পালে ৰাজকন্যাই। তাৰ পিছতে ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সমালোচনাৰ সন্মুখীন হ'ল। ৰাজকন্যা বৰুৱাৰ ইতিহাস কি, পূৰ্বতে কি কৰিছিল, ৰাজকন্যা বৰুৱা মডেল হিচাপে কিমান সফল আছিলে, কোনখন বিদ্যালয়ত পঢ়িছিল, ৰাজকন্যা বৰুৱাৰ পৰিয়ালত কোন আছে, মাতৃ কোন হয়, ৰাজকন্যা বৰুৱা গুৱাহাটীত ক'ত থাকে, কি ধৰণৰ বিলাসী জীৱন তেওঁ কটায়, এই সমস্ত তথ্য আমি ৰাইজক জনাইছোঁ। I am an outdoor girl. সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে বুজি উঠিছে যে ৰাজকন্যা বৰুৱাই কিমান অভিলাষী জীৱন এটা কটায় বা ৰাজকন্যা বৰুৱাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা। অৰ্থাৎ সমগ্ৰ ছ'চিয়েল মিডিয়া, সমগ্ৰ সংবাদ মাধ্যম ভীষণভাৱে ব্যস্ত হৈ থাকিল ৰাজকন্যা বৰুৱাক লৈ। কিন্তু ৰাজকন্যা বৰুৱাই যিসকলক ঘূণীয়া কৰিলে তেওঁলোকৰ সংবাদ আমি কিমান প্ৰচাৰ কৰিছোঁ, ছ'চিয়েল মিডিয়াত সেইসকল ব্যক্তিক লৈ কিমান আলোচনা হৈছে, তেওঁলোকৰ পৰিয়ালে কি কৰিছে, তেওঁলোকৰ বৰ্তমানৰ অৱস্থা কি, আৰু তেওঁলোকৰ অনুপস্থিতিত পৰিয়াল কি ধৰণে চলিব পাৰিব, সেই বিষয়ে আমি ছ'চিয়েল মিডিয়াত কিমান আলোচনা কৰিছোঁ, সেই তথ্য আমি লওঁ আহক। আমাৰ নিজৰ চেনেলটোত আমি কিমান সেই ধৰণৰ বাতৰি আমি প্ৰকাশ কৰিছিলোঁ তাৰ এক তথ্য প্ৰথমতে জানি লওঁ। ব্ৰেকিং নিউজ, মদাহী মডেল ৰাজকন্যা বৰুৱাক এবাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কাৰাগাৰত অন্য অপৰাধীৰ দৰে থাকিব লাগিব মডেল মদাহী ৰাজকন্যা বৰুৱা। সুৰামুক্ত অৱস্থাত তীব্ৰ গতিৰে বাহন চলাই ৰাজকন্যাই মহতিয়াই নিছিল 8গৰাকীকৈ শ্ৰমিকক। সুৰাৰ ৰাগীত মাতাল হৈ মহতিয়াই লৈ গৈছিল 9গৰাকীকৈ শ্ৰমিকক। 9গৰাকীকৈ শ্ৰমিকৰ 2গৰাকীকৈ শ্ৰমিকক ঘূণীয়া কৰি পেলাইছিল এগৰাকী মডেল ৰাজকন্যা বৰুৱা। মডেল আছিলে ৰাজকন্যা বৰুৱা। ৰাজকন্যা বৰুৱাকো যিহেতু GNRCৰ পৰাই তেওঁক আটক কৰিছিলে পাণবজাৰ মহিলা আৰক্ষী থানাই, আৰু সেই বিতৰ্কিত মডেলগৰাকীকো কিন্তু কিছু সময় পূৰ্বে আনি CGM কোৰ্টত হাজিৰ কৰোৱা হৈছে। অৰ্থাৎ ৰাজকন্যা বৰুৱাৰ আমি যিমান সংবাদ পৰিৱেশন কৰিছিলোঁ তাৰ বিপৰীতে কিন্তু সেই যিসকল দুৰ্ভগীয়া লোক, সেই লোকসকলৰ অতি কম সংবাদ আমি পৰিৱেশন কৰিছোঁ। অকল আমিয়েই নহয়, অসমৰ সকলো সংবাদ মাধ্যমে সেই কামেই কৰিছে। ৰাজকন্যা বৰুৱাক লৈ আমি ভীষণ ব্যস্ত হৈ পৰিলোঁ, আৰু এই ভীষণ ব্যস্ত হোৱাৰ কিছুমান কাৰণ আছে। এই কাৰণে যে ছ'চিয়েল মিডিয়াত যেতিয়া এই সংবাদবোৰ দিয়া হয় বা টিভিত যেতিয়া এই সংবাদবোৰ পৰিৱেশন কৰা হয় তেতিয়াহ'লে ভিউৱাৰশ্বিপ চোৱা হয় যে ৰাইজে এই সংবাদবোৰ কি ধৰণে চাইছে। দেখা যায় যে ৰাজকন্যা বৰুৱাৰ সংবাদক লৈ ৰাইজ ভীষণভাৱে ব্যস্ত আৰু সঁচাকৈ সেই সংবাদবোৰ চাইছে। কিন্তু যিসকল দুৰ্ভগীয়া লোক, সেই দুৰ্ভগীয়া লোকসকলৰ বাতৰি হয়তো গভীৰভাৱে কোনো চাব যোৱা নাই, বা তেওঁলোকৰ দুৰ্দশাৰ বাতৰি ৰাইজে হয়তো বিশেষভাৱে বিচৰা নাই, যাৰ কাৰণে ৰাজকন্যা বৰুৱাই যি মডেল জীৱন, সেই মডেলৰ ফটো হাবি জাবি এই বিষয়বোৰ লৈ ৰাইজ ভীষণভাৱে ব্যস্ত হৈ থাকিল আৰু তাতেই বুৰ গৈ থাকিল। অৰ্থাৎ এই ঘটনাৰ যিসকল ভুক্তভোগী, সেই ভুক্তভোগী লোকসকলক লৈ সংবাদ মাধ্যম বা একাংশ ৰাইজো যেন আগ্ৰহ প্ৰকাশ কৰা নাই, আৰু এই ধৰণে ৰৈ যায় চেলিব্ৰিটিৰ মাজত, এই ধৰণে ৰৈ যায় এইসকল ভুক্তভোগী। চেলিব্ৰিটিয়ে সংঘটিত কৰা এই দুৰ্ঘটনা আৰু যিসকল ব্যক্তিয়ে ন্যায় পাব লাগিছিল, যাৰ কাৰণে ৰাইজ উঠি পৰি লাগিব লাগিছিল, যাৰ কাৰণে সংবাদ মাধ্যম সৰব হ'ব লাগিছিল, সেই কাম কিন্তু নহ'ল। আৰু বিগত সময়খিনিত আমি সংবাদ মাধ্যমে সেই কামেই কৰিলোঁ পূৰ্বতে কৰি অহা কামবোৰৰ দৰে। অৰ্থাৎ আমি চেলিব্ৰিটিৰ পিছতে আমি লাগি থাকিলোঁ। আমি যে সংবাদ পৰিৱেশন কৰিছোঁ, এই সংবাদৰ আঁৰৰ কাৰণো যেন চেলিব্ৰিটিক দেখুৱাই যেন আমি সংবাদ বিক্ৰী কৰাৰ যি আমাৰ পৰম্পৰা, সেই পৰম্পৰাকে যেন আমি বাহাল ৰাখিছোঁ, আৰু তাৰ জৰিয়তে যিসকল দুৰ্ভগীয়া লোক, সেই দুৰ্ভগীয়া লোকসকলক আমি কিন্তু আঁতৰাই ৰাখিলোঁ। এয়া মাথো এটাই উদাহৰণ নহয়, এই ধৰণৰ উদাহৰণ অযুত আছে, আৰু সেই উদাহৰণবোৰৰ পৰম্পৰা আমি এতিয়াও বৰ্তাই ৰাখিছোঁ। তেনেদৰে হেৰাই যায় বহু দুৰ্ভগীয়া লোকৰ জীৱন, তেনেদৰে হেৰাই যায় একাংশৰ জীৱন এই চেলিব্ৰিটিসকলৰ কাৰণে। আমি যেন অকল চেলিব্ৰিটিৰ পিছতে আমি দৌৰি ফুৰিম, আৰু চেলিব্ৰিটিৰ জৰিয়তে যেন আমি TRP দৌৰত দৌৰি থাকিম।
চাই থাককচোন আগলৈকে চাই থাকক এদিন দুদিন তিনিদিন চাই লওক এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো অহা 2-3 দিনত আকৌ চাই থাকক ৰাজকন্যা বৰুৱাৰ এই বিশেষ কাণ্ডই বহুকেইটা ঘটনা এবাৰ উদঙাই দিছে বহু চৰিত্ৰ উদঙাই দিছে সংবাদ মাধ্যমৰ চৰিত্ৰ আৰু একাংশ ৰাইজৰ চৰিত্ৰও এই কাণ্ডই উদঙাই দিছে কিন্তু চৰকাৰৰ ভূমিকা কি আছিল ৰাজকন্যা বৰুৱাৰ এই কাণ্ডক লৈ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে বহুতে প্ৰশংসা কৰিছে বহুতে কৈছে যে চৰকাৰখনে সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজকন্যা বৰুৱাক জেললৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বা তেওঁ কৰায়ত্ব কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যি ভূমিকা সেই ভূমিকাক ৰাইজে প্ৰশংসা কৰিছে কিন্তু প্ৰকৃতাৰ্থত সঁচা অৰ্থত চৰকাৰে ৰাজকন্যা বৰুৱাক সেই ধৰণে গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছিলনে যদি চাবলৈ যোৱা যায় চৰকাৰে কিন্তু প্ৰথম অৱস্থাত বা গৃহ বিভাগে প্ৰথম অৱস্থাত ৰাজকন্যা বৰুৱাক কিন্তু মুকলি কৰি দিছিল যেতিয়া গ্ৰেপ্তাৰ হৈছিল গ্ৰেপ্তাৰৰ পিছ মুহূৰ্ততে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল আৰু এই জামিন লাভ কৰাৰ পাছত প্ৰথমতে এই গোটেই বিষয়টো চৰ্চা হৈছিল ছ'চিয়েল মিডিয়াত ভীষণভাৱে চৰ্চা হ'ল যে কেইবাজনো লোকক আঘাত কৰাৰ পাছত কেইবাজনো লোকক খুন্দিয়াই কাৰোবাৰ ভৰি ছিগি গ'ল তাৰপিছত এগৰাকী সুৰামত্ত নাৰীয়ে কি ধৰণে জামিন পাব পাৰে এই বিষয়টো যেতিয়া সংবাদ মাধ্যমত ভীষণভাৱে চৰ্চা হ'ল তেতিয়া সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে যে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত যি ধৰণৰ বিধি ব্যৱস্থা লোৱা হৈছে গৃহ বিভাগৰ তৰফৰ পৰা সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্তব্য কি কৈছিল সেই সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰথমতে আমি চাই লওঁ আহক চাই থাককচোন আগলৈকে চাই থাকক এদিন দুদিন তিনিদিন চাই লওক এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো অহা 2-3 দিনত আকৌ চাই থাকক এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে গৃহ বিভাগ আৰু যি মন্তব্য তেখেতে প্ৰদান কৰিলে সেই মন্তব্য চোৱাৰ পিছত এটা কথা স্পষ্ট হয় যে সাংবাদিকৰ প্ৰশ্নত নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু অস্বস্তিত পৰিছিল কাৰণ তেওঁৰ গৃহ বিভাগে ইতিমধ্যে যি ধাৰা আৰোপ কৰিছিলে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সেই ধাৰাৰ ক্ষেত্ৰত তেওঁ জামিন লাভ কৰিছে আৰু সেয়া তেওঁৰ গৃহ বিভাগে কৰিছিলে গতিকে তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়াটো কিছু কঠিন হৈছিল আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ক'বলৈ বাধ্য হৈছিল যে 2-3 দিনত কি পৰিৱেশ হৈ চোৱাৰ বাবে তেখেতে আহ্বান জনাইছিল আৰু ইয়াৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশ সকলোৱে স্বচক্ষে দেখিছে মুখ্যমন্ত্ৰীৰ এই ভাষণৰ পিছত বা এই বক্তব্যৰ পিছত আৰক্ষী অধিক তৎপৰতা দেখুৱাই দুজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰিলে আৰু তাৰ পাছত ৰাজকন্যা বৰুৱাৰ ওপৰত নতুনকৈ গোচৰ জাপি দিয়া হ'ল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হ'ল অৰ্থাৎ চৰকাৰে প্ৰথম অৱস্থাত ৰাজকন্যা বৰুৱাক বৰ্তমান যি ধৰণৰ শাস্তি প্ৰদান কৰিছে বা যি ধৰণে গ্ৰেপ্তাৰ কৰিছে সেই বিষয়টোত বিশেষ গুৰুত্ব দিয়া নাছিল আৰু তেওঁক মুকলি কৰি দিছিলে অৰ্থাৎ জামিনত মুক্তি দিছিলে অৰ্থাৎ চৰকাৰে পৰৱৰ্তী সময়ত এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল যে ছ'চিয়েল মিডিয়াত যেতিয়া বিষয়টো ভীষণভাৱে চৰ্চা হ'ল সাধাৰণ জনতাও যেতিয়া এই বিষয়টো লৈ বিশেষ মন্তব্য কৰিলে আৰু তাৰ পাছত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত মন্তব্য দিবলৈ বাধ্য হ'ল আৰু যাৰ বাবে গৃহ বিভাগে নতুনকৈ ধাৰা জাপি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে বাধ্য হৈছিল অৰ্থাৎ চৰকাৰৰ প্ৰথম অৱস্থাত সদিচ্ছা যে নাছিল সেই কথা জল পটকৈ ওলাই পৰিছে কিয় এনেবোৰ ঘটনা হয় যদি ৰাজকন্যা বৰুৱাৰ ঠাইত কোনোবা এজন সাধাৰণ লোকে এই ধৰণৰ ঘটনা সংঘটিত কৰিলেহেঁতেন এই ধৰণৰ কাণ্ড সংঘটিত কৰিলেহেঁতেন তেতিয়াহ'লে কি পৰিস্থিতি হ'লহেঁতেন নিশ্চিতভাৱে সেই ব্যক্তিজনক লগে লগে গ্ৰেপ্তাৰ কৰি হয়তো জামিনবিহীন ধাৰা আৰোপ কৰি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কিন্তু ৰাজকন্যা বৰুৱা নাইবা সেই ধৰণৰ চেলিব্ৰিটিৰ ক্ষেত্ৰত এই ধৰণৰ বিষয়বোৰ সংলগ্ন হোৱা নাছিল কেৱল মাথো ছ'চিয়েল মিডিয়াত ভীষণভাৱে চৰ্চা হোৱাৰ বাবেহে ৰাজকন্যা বৰুৱাই বৰ্তমানৰ যি শাস্তি বা যি ধৰণৰ গ্ৰেপ্তাৰ সেই গ্ৰেপ্তাৰৰ সন্মুখীন হ'ব লগা হৈছে একমাত্ৰ এয়াই নহয় ইয়াৰ পিছত এজন চিকিৎসকক লৈ বা এখন চিকিৎসালয়ক লৈও বিভিন্ন আলোচনা হ'ল আৰু সেই চিকিৎসালয় বা চিকিৎসকৰ বিৰুদ্ধেও চৰকাৰে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ল
ৰাজকন্যা বৰুৱা সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকে মন্তব্য কৰিলে চৰকাৰী চিকিৎসকে প্ৰতিবেদন দিলে আৰু সেই প্ৰতিবেদনৰ পাছত ৰাজকন্যা বৰুৱাক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল অৰ্থাৎ ৰাজকন্যা বৰুৱা সুস্থ আছিল আৰু সুস্থ থকাৰ সময়টো চিকিৎসকে তেওঁক হাস্পতালত ভৰ্তি কৰাইছিল আইচিউত ৰাখিছিল আৰু সেই বিষয়টোলৈ ছ'চিয়েল মিডিয়াত সমালোচনা হৈছিল আৰু তেতিয়া প্ৰশ্ন উত্থাপন কৰিছিল ছ'চিয়েল মিডিয়াত যে হোটেল নে হাস্পতাল আঠগৰাকী শ্ৰমিকক আঘাত 2017তো অনুৰূপ এক দুৰ্ঘটনা যি দুৰ্ঘটনাত চিৰদিনৰ বাবে খুনীয়া হৈছিল কৰণজ্যোতি সন্দিকৈ নামৰ এগৰাকী লোক 2019তো অনুৰূপ দুৰ্ঘটনা আৰু দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনা কৰি অহাৰ পিছতো এইগৰাকী ৰাজকন্যা বৰুৱাক ৰাজআতিথ্য দিয়াৰ অভিযোগ এইখন জিএনআৰচিৰ বিৰুদ্ধে আৰু জিএনআৰচিৰ এগৰাকী চিকিৎসক ডাক্তৰ নৱনীল বৰুৱাক সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কেৱল নৱনীল বৰুৱাকে নহয় জিএনআৰচিৰ অধীক্ষক আৰু জিএনআৰচিৰ প্ৰশাসনিক বিষয়াকো সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু জেৰাত দিছপুৰ আৰক্ষীৰ জেৰাত নৱনীল বৰুৱাৰ বিস্ফোৰক স্বীকাৰোক্তি যে হোৱাটছএপ যোগে ৰাজকন্যা বৰুৱাই ব্লেকমেইল কৰিছিল আৰু কৈছিল যে যদি জিএনআৰচিৰ আইচিউত ভৰ্তি নকৰে তেনেহ'লে তেখেতে ছুইচাইড কৰিব এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এই সমগ্ৰ ঘটনাৰ লগত সাঙুৰ খোৱা জিএনআৰচিয়ে হওক বা অন্যান্য বিষয়াসকলে হওক কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে অৰ্থাৎ টকা দিলে হোটেলৰ দৰে হাস্পতালকো ব্যৱহাৰ কৰিব পাৰি নেকি যিধৰণে হোটেলত টকা দিলে বিলাসী ৰুম লাভ কৰিব পাৰি একেদৰে ৰোগ নথকা এগৰাকী ব্যক্তিও কেৱল টকাৰ বিনিময়তে আইচিউত থাকিব পাৰে নেকি এই বিষয়বোৰ যেতিয়া ভীষণভাৱে চৰ্চা হ'ল চৰকাৰ বাধ্য হ'ল প্ৰশাসন বাধ্য হ'ল যে বিষয়টো তদন্ত কৰাৰ কাৰণে আৰু তাৰ পাছত চৰকাৰী চিকিৎসকে প্ৰতিবেদন দিলে যে ৰাজকন্যা বৰুৱাই চিকিৎসালয়ত ভৰ্তি হ'ব লগাকৈ বা আইচিউত থাকিব লগাকৈ কোনো ধৰণৰ বেমাৰ হোৱা নাই অৰ্থাৎ ব্যক্তিগত খণ্ডৰ চিকিৎসকজনে এখন ভুল চাৰ্টিফিকেট দিছিলে বা তেখেতক ভুল প্ৰতিবেদন দি হাস্পতালত ভৰ্তি কৰাই ৰাখিছিল যাতে তেওঁ আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাৰি থাকিব পাৰে এই ঘটনা এইবাৰে প্ৰথম নহয় বিভিন্ন সময়ত আমি দেখা পাওঁ যেতিয়া ৰাজনৈতিক কিছু মুধাবুটা ব্যক্তিক বিভিন্ন গোচৰত আটক কৰে নাইবা কোনো উচ্চ পদাধাৰী ব্যক্তিক আটক কৰে দুৰ্নীতিৰ গোচৰতে হোক নাইবা বিভিন্ন কাৰণত আটক কৰে সেই ব্যক্তিজন এজন সুস্থ ব্যক্তিক আটক কৰাৰ পিছ মুহূৰ্ততে তেওঁলোক অসুস্থ হৈ পৰে অসুস্থ হৈ পৰি তেখেতসকলে হাস্পতালত ভৰ্তি হয় আৰু মাহৰ পিছত মাহ তেওঁলোকে হাস্পতালৰ বেডতেই কটাই দিয়ে সেই ধৰণে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে আৰু সেই লৈ সাধাৰণ জনতাই বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে যে এজন সুস্থ ব্যক্তি গ্ৰেপ্তাৰৰ পিছ মুহূৰ্ততে কি ধৰণে এজন গুৰুতৰ বেমাৰত পতিত হয় বা চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় এই বিষয় লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰে কিন্তু সেই সন্দেহতে থাকি যায় সেই ধৰণে চিকিৎসা প্ৰক্ৰিয়া আগবাঢ়ে ব্যক্তিজনে এটা সময়ত হয়তো সেই চিকিৎসালয়ৰ পৰা ওলাই আহে কাৰাগাৰত নোযোৱাকৈ তেওঁ সেই বন্দিত্বৰ জীৱন চিকিৎসালয়ৰ পৰা ওলাই আহিবৰ কাৰণে সক্ষম হয় এই বিষয়বোৰ লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমালোচনা হয় কিন্তু সমালোচনা হ'লেও সেই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হোৱা নাছিল কিন্তু এইবাৰ যেতিয়া ৰাইজ জাঙুৰ খাই উঠিল ছ'চিয়েল মিডিয়াত যেতিয়া গোটেই বিষয়টো আলোচনা হ'ল তাৰ পাছত কোনোবা ডক্টৰক থানালৈ মাতি আনি জেৰা কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু পূৰ্বতে এই ধৰণৰ ঘটনাবোৰ হোৱা নাছিল অৰ্থাৎ সেই সময়ত সংবাদ মাধ্যমে এই বিষয়বোৰ বিশেষ গুৰুত্ব দিয়া নাছিল কিন্তু আজিৰ তাৰিখত যেতিয়া ছ'চিয়েল মিডিয়া সাংঘাতিকভাৱে সক্ৰিয় হৈ পৰিছে আৰু তাৰ পাছতে চৰকাৰৰ গা লৰিবলৈ বা প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হ'ল আমাৰ আলোচনাৰ বিষয় নিশ্চিতভাৱে ৰাজকন্যা বৰুৱা নহয় কিন্তু ৰাজকন্যা বৰুৱাক লৈ আমি যিসকলে ব্যস্ত হৈ থাকিলোঁ তাৰ মাজত বহু খবৰ হেৰাই গ'ল যি বিষয়বোৰ সংবাদ মাধ্যমত ভীষণভাৱে চৰ্চা হ'ব লাগিছিল ৰাইজৰ মাজত সেই বিষয়বোৰ আলোচনা হ'ব লাগিছিল কাৰণ সেই বিষয়বোৰ লৈ এখন ৰাজ্যৰ এখন দেশৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে শেহতীয়াভাৱে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে 11,040 কোটি টকা বিনিয়োগ কৰাৰ কাৰণে আগবাঢ়িছে
কিয় আগবাঢ়িছে কৃষিৰ কাৰণে আৰু এক বিশেষ খেতিৰ কাৰণে ৰাজ্যত এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ কাৰণে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ সেয়া হ'ল পাম তেল পাম তেলৰ যিটো খেতি সেই খেতি অসমৰ কাৰণে সম্পূৰ্ণভাৱে এটা নতুন ধাৰণা অসমৰ খেতিয়কে আজিলৈ পাম তেলৰ খেতি কৰি পোৱা নাই তেনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে যি বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব বিচাৰিছে সেই ক্ষেত্ৰত কৃষকে কেনেকৈ আগবাঢ়িব বা আমাৰ কৃষিভূমি কি ধৰণে তৈয়াৰ কৰিব সেই খেতিৰ ফলত আমাৰ জৈৱ বৈচিত্ৰ্যত কিবা হানি হ'ব নেকি এই বিষয়বোৰ বিশদভাৱে আলোচনা কৰিব লাগিছিল কিন্তু সেই ধৰণৰ আলোচনা হ'লনে সেই ধৰণৰ বিষয় লৈ ছ'চিয়েল মিডিয়াত ভীষণভাৱে আলোচনা হ'লনে আমি কেৱল ৰাজকন্যা বৰুৱাক লৈ ব্যস্ত থাকিলোঁ পাম তেলৰ খেতিক লৈ আমি ভীষণভাৱে ব্যস্ত নহয় বা আমি সেই বিষয়টো লৈ আমি খুব বেছি আগ্ৰহীও নহয় কিন্তু সেই গোটেই বিষয়টো লৈ কিন্তু অসমৰ কৃষি খণ্ডত বিশেষ এটা প্ৰভাৱ পৰিব অদূৰ ভৱিষ্যতে একাংশ লোকে দাবী কৰিছে যে পাম অইলৰ খেতিয়ে ভূমি বিনষ্ট কৰিব অসমৰ ভূমি চিৰকালৰ কাৰণে বেয়া কৰিব এই বিশেষ খেতিয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ উদাহৰণো বহুতে দাঙি ধৰিছে একাংশ ব্যক্তিয়ে গৱেষকে কৈছে যে সেই ধৰণৰ দেশত বহু উদাহৰণ আছে যি উদাহৰণে কৈছে বা প্ৰমাণ কৰিছে যে কৃষিভূমি ধ্বংস কৰে এই খেতিয়ে কিন্তু প্ৰকৃতাৰ্থত এই কৃষিভূমি ধ্বংস কৰে নাই সেই লৈ কিন্তু বিশদ আলোচনাৰ প্ৰয়োজন আছিল আজি এইবোৰ বিষয়ত সংবাদ মাধ্যমে বিশেষ এটা ভূমিকা ল'ব লাগিছিল কিন্তু আমি সংবাদ মাধ্যমে সেই বিষয়বোৰ লৈ আমি ভীষণভাৱে ব্যস্ত হৈ নাথাকিলোঁ বা ৰাইজেও বিশেষ আগ্ৰহ নেদেখুৱালে সেই বিষয়বোৰলৈ এই বিষয়বোৰৰ কাৰণে এই যে ৰাজকন্যা বৰুৱাৰ বিষয় আহিল বা কোনোবা আৰিয়ান খানৰ বিষয় আহিল এই বিষয়বোৰে এই গুৰুত্ব থকা বিষয়বোৰ কিন্তু নোহোৱা কৰি পেলালে যি বিষয়বোৰে হয়তো ৰাজ্যৰ দেশৰ অৰ্থনীতিত বিশেষভাৱে প্ৰভাৱ পেলালেহেঁতেন সেই বিষয়বোৰ আমি আলোচনাৰ পৰা ৰৈ গ'লোঁ ৰাইজক সচেতন কৰাৰ পৰা আমি ৰৈ গ'লোঁ আমি ৰৈ থাকিলোঁ টিআৰপি থকা নিউজৰ ক্ষেত্ৰত ৰাজকন্যা বৰুৱাক দেখুৱালে বা আৰিয়ান খানক দেখুৱালে নিউজৰ টিআৰপি বাঢ়িব ৰাইজে চাব ৰাইজে চায় আৰু সেইটো কাৰণে আমি সেই দৌৰত দৌৰি থাকিলোঁ আৰু তাৰ ফলত বহু গুৰুত্বপূৰ্ণ খবৰ ৰৈ গ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে হয়তো এটা উপযোগী খবৰ হ'লহেঁতেন নোবেল প্ৰাইজৰ বঁটা যদি যিসকলে নোবেল বঁটা লাভ কৰিছে তেখেতসকলৰ যদি আমি কৰ্মৰাজি তেখেতসকলৰ জীৱনৰ বিষয়ে যদি আমি আলোচনা কৰিলোহেঁতেন নিশ্চিতভাৱে নতুন প্ৰজন্ম উৎসাহিত হ'লহেঁতেন কিন্তু বাতৰিৰ এটা চুকত নোবেল বঁটা পোৱাসকলৰ সাধাৰণ খবৰ এটা প্ৰকাশ হ'ল অতি সাধাৰণভাৱে অতি ক্ষুদ্ৰভাৱে প্ৰকাশ হ'ল তাৰ বিপৰীতে ৰাজকন্যা বৰুৱা বা আৰিয়ান খানৰ খবৰ ডাঙৰ ডাঙৰ হেডলাইনেৰে প্ৰকাশ হ'ল সংবাদ মাধ্যমত ইয়াৰ পৰা কাৰ ক'ত কি উপকাৰ হ'ব আমি এই বাটেৰে গৈ থাকিম নেকি এই গতি আমি লৈ থাকিম নেকি সদায় টিআৰপিৰ দৌৰতে আমি দৌৰি থাকিম নেকি আৰু ৰাইজেও সেই ধৰণৰ বাতৰিৰ প্ৰতি সদায় আগ্ৰহ দেখুৱাই থাকিব নেকি দোষ কিন্তু আমাৰ সকলোৰে আছে যিদৰে সংবাদ মাধ্যমৰ দোষ আছে একেদৰে কিন্তু ৰাইজৰো সমানে দোষ আছে ৰাইজে সেইসমূহ বাতৰি চোৱা বাদ দিব লাগিব আৰু যিসমূহ বাতৰি সমাজত বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু সংবাদ মাধ্যমক সেই বাতৰিসমূহ এৰাই চলিব লাগিব কিন্তু দুইটা পক্ষই সহমতত উপনীত হ'ব লাগিব যে ৰাইজে কি চাব সেই সিদ্ধান্ত ল'ব লাগিব আৰু সংবাদ মাধ্যমে কি দেখুৱাব সেয়াও কিন্তু এক সিদ্ধান্ত হ'ব লাগিব ধন্যবাদ